নলবাৰীৰ ঘটনাটো গোটেই দিনটো বাতৰি বজোৱা হ'ল, বাতৰি বিক্ৰী কৰা হ'ল মিয়া টেগ লগাই। কাৰণ মিয়া টেগ লগালে বাতৰিটো বহুত ভালকৈ চলিব, বিক্ৰী ভাল হ'ব। কিন্তু দিনটোৰ শেষত দেখা গ'ল যে অপৰাধটোত মিয়া জড়িত নাই, গৰীয়া। এতিয়া কথাটো হ'ল মিয়াই হওক বা গৰীয়াই হওক বা অসমীয়াই হওক, যি জাতি ধৰ্মৰে নহওক কিয়, অপৰাধটো সদায় অপৰাধেই হয়। আৰু আমাৰ উদ্দেশ্য অপৰাধ নিৰ্মূল কৰা হ'ব লাগে, অপৰাধীৰ বিৰুদ্ধে অপৰাধীক চৰম শাস্তি দিব লাগে। এনেকুৱা ঘটনাত জড়িত অপৰাধীৰ মানে উচিত শাস্তি হ'ব লাগে। যেনেকৈ ধৰক আজি এনকাউণ্টাৰত এই ৰ'জ আলীৰ মৃত্যু হৈছে। আৰু আমাৰ উদ্দেশ্যবোৰ আচলতে কি হ'ব লাগে? সমাজৰ পৰা অপৰাধ নিৰ্মূল কৰাই হ'ব লাগে, নে অপৰাধক লৈ আমি ব্যৱসায় কৰিব লাগে, নে বাতৰি বিক্ৰী কৰিব লাগে? এইকাৰণে কৈছোঁ, মাজুলীত 12 বছৰীয়া এগৰাকী কিশোৰীক 6জন পাখণ্ডই গণধৰ্ষণ কৰে, য'ত 2জন কিশোৰো আছে। কিন্তু সেই বাতৰিটোত টেগ লগাব নোৱাৰিলে, বাতৰিটো ভালদৰে সেইকাৰণে নচলিল। জানে যে তাতে মছলা নাই। মিয়া টেগ থকা এই ঘটনাটোৰ বাবে সংবাদ মেল পাতিলে একাংশ নেতা, পালি নেতাই। কিন্তু যিটো মাজুলীত সংঘটিত হ'ল সেই ঘটনাটোৰ বাবে কিন্তু একো মাত নামাতিলে। কিন্তু উদ্দেশ্য হ'ব লাগে আমি অপৰাধ নিৰ্মূল কৰিব লাগে, অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে মাত মাতিব লাগে। কিন্তু দেখা যায় যে এনেবোৰ বাতৰি যেতিয়া টেগ লগাই সমাজত এটা প্ৰচাৰ চলোৱা হয়, তেওঁলোকৰ উদ্দেশ্য সফল হয়, কিন্তু দেখা যায় সমাজত এটা বেলেগ প্ৰভাৱ পৰে। ছ'চিয়েল মিডিয়াত এটা আক্ৰমণ প্ৰত্যাক্ৰমণ চলে। উদ্দেশ্য যিটো মূল উদ্দেশ্য যে আমি অপৰাধ নিৰ্মূল কৰিব লাগে, সকলোৰে যিটো উদ্দেশ্য যে অপৰাধীকটো কোনেও সমৰ্থন কৰিব নালাগেই, আৰু খুব সম্ভৱতঃ ভাল মানুহে নকৰিব সমৰ্থন, এনেকুৱা সকলো ঘটনাক গৰিহণা দিব। কিন্তু এই যে এটা পক্ষই আন এটা পক্ষক যে আক্ৰমণ প্ৰত্যাক্ৰমণ কৰাৰ যিটো টেণ্ডেঞ্চি চলিছে, বিশেষকৈ বাতৰি এনেদৰে প্ৰচাৰ কৰে যে ছ'চিয়েল মিডিয়াত এটা যুদ্ধ আৰম্ভ হৈ যায়, মূল উদ্দেশ্যৰ পৰা ফালৰি কাটি যায়। গতিকে অপৰাধ নিৰ্মূল কৰিবলৈ হ'লে যি সমাজত সংঘটিত হৈছে, যি সম্প্ৰদায়ত সংঘটিত হৈছে, সেই সমাজৰ সেই সম্প্ৰদায়ৰ জনা বুজা ভাল মানুহ, বিশেষকৈ যুৱ সমাজ আগবাঢ়ি আহিব লাগিব, মাত মাতিব লাগিব, প্ৰতিবাদ কৰিব লাগিব, তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগিব। আৰু এটা কথা সঁচা যে মানে মুছলমান সমাজত, বিশেষকৈ মিয়া সমাজত অপৰাধৰ সংখ্যা বেছি। কোনোবাই হয়তো মোক বেয়া পাব পাৰে কথাটোৰ বাবে, কিন্তু কোৰ্ট কাছাৰীত যদি চায় তেতিয়াহ'লে গম পাব যে 70% এই অপৰাধ মিয়া সম্প্ৰদায়ে কৰে। মানে ড্ৰাগছৰ অপৰাধে হওক বা আপোনাৰ ধৰ্ষণৰ অপৰাধে হওক, হত্যাৰ অপৰাধে হওক, এনেকুৱা ঘটনাবোৰ মিয়া সমাজত বেছি। কিন্তু কথাটো হৈছে, ধৰি লওক যে 70% মিয়াই কৰিছে, বাকী 30% যদি অনা মিয়াই কৰে বা অসমীয়াই কৰে বা হিন্দুৱে কৰে, যিয়ে নকৰক, তো 30% অপৰাধ হয়, 70% অপৰাধ হয়। আমাৰ উদ্দেশ্য যদি অপৰাধ নিৰ্মূল কৰা হয়, তেতিয়াহ'লে আমি খালি 70%ৰ বিৰুদ্ধে মাত মাতিলে নহ'ব, আমি 30%ও সমানে গুৰুত্ব দিব লাগিব। অন্যথা এদিন এই 30% বাঢ়ি থাকিব, হয়তো বাঢ়ি যাব অৱহেলাৰ বাবে, আনহাতে হয়তো 70% কমি যাব। সেইটোও ভাল নহয় যে এটাতো কমি যাব কিন্তু আনটো যদি বাঢ়ি যায়, বা নাবাঢ়িলেও যদি সেই 30% থাকি যায়। তো আমাৰ উদ্দেশ্য যদি আমি অপৰাধ নিৰ্মূল কৰিব বিচাৰোঁ, অসমৰ পৰা যদি আমি অসমখনত যদি শান্তিৰে থাকিব বিচাৰোঁ, তো আমি প্ৰতিটো সমাজৰ লোকে আমি আগবাঢ়ি আহিব লাগিব। গতিকে নিজৰ বিবেক বুদ্ধিৰে সকলোৱে ওলাই আহক, সকলো যুৱ সমাজ ওলাই আহক, সকলোৱে মিলি আমি অপৰাধীৰ বিৰুদ্ধে মাত মাতিব লাগে। এনেকুৱা নহয় কোনো জাতি সম্প্ৰদায়ক টাৰ্গেট কৰিলেই আমাৰ উদ্দেশ্য সফল হৈ যাব, অপৰাধ নিৰ্মূল হ'ব। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ। জয় অসম।